মই এজন সৌভাগ্যৱান পিতৃ। ইয়াতকৈ ডাঙৰ সৌভাগ্য মোৰ বাবে আৰু একো নাই। APSCত চৰাঞ্চল যুৱকৰ সফলতা, সন্তানৰ সাফল্যত পিতৃৰ আনন্দৰ চকুপানী। তেওঁ এজন নিষ্ঠাৱান শিক্ষক, অতি নিষ্ঠাৰে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক দিয়ে শিক্ষা। সেই নিষ্ঠাৱান পিতৃৰ পুত্ৰই চৰাঞ্চলৰ পৰা আজি সোণ হৈ জিলিকিল। বুধবাৰে ঘোষণা কৰা হ'ল অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই চূড়ান্ত পৰীক্ষাত অসামৰিক সেৱাত 23 নং স্থান দখল কৰিলে দক্ষিণ কামৰূপৰ সোণতলী চৰাঞ্চলৰ যুৱক জামানুৰ ইছলামে। সোণতলী এলেকাধীন ৰঙাপানী গাঁৱৰ আব্দুল মতিন চৰকাৰৰ সুসন্তান জামানুৰ ইছলাম। সৰুৰে পৰা মেধাৱী জামানুৰে মেট্ৰিকত 9ম স্থান লাভ কৰিছিল। পুত্ৰৰ ফলাফল লাভ কৰাৰ পাছতেই কান্দোনত ভাগি পৰিছে শিক্ষক পিতৃ। ইয়াতকৈ ডাঙৰ সৌভাগ্য আৰু মোৰ জীৱনৰ কষ্টৰ সুফল মই পাইছোঁ। আল্লাই মোক সেই সুফল দিছে। গতিকে মই প্ৰথম সফলতাৰ কাৰণে আল্লাহক ধন্যবাদ দিছোঁ, শুক্ৰিয়া আদায় কৰিছোঁ। লগে লগে মোৰ ল'ৰাটো প্লাছ অনুগামীখিনিক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজমল ফাউণ্ডেশ্যনে মোৰ দৰে এজন দুখীয়া শিক্ষকৰ ল'ৰাক বিনামূলীয়াকৈ কোচিং কৰাৰ সুবিধা কৰি দিয়াৰ কাৰণে আজি এই সুবিধাটো পাইছোঁ। গতিকে ফাউণ্ডেশ্যনৰ সমূহ শিক্ষকসকল তথা সমূহ ছাত্ৰ ছাত্ৰীক লগতে আজমল ফাউণ্ডেশ্যনৰ যিজন ডিৰেক্টৰ তেওঁক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জামানুৰৰ সফলতাৰ পিছতেই ৰঙাপানী গাঁৱত আবতৰে দীপাৱলী পালন কৰে গাঁওবাসীয়ে। সোণতলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট, টাইম 8।